বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন সমষ্টিৰ লগতে মধ্য অসমৰ নগাঁও জিলাৰ বহমপুৰ বিধানসভা সমষ্টিটো ৰাজনৈতিক বাতাবৰণ আকৰ্ষণীয় হৈ পৰিছে। ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ থকা বহমপুৰ সমষ্টিটোত বিভিন্ন ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ। বহমপুৰ সমষ্টিটোৰ পৰা এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰঞ্জিত বৰা। বহমপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰত্যাশী প্ৰাৰ্থী ৰঞ্জিত বৰাই দাঙি ধৰিলে সমষ্টিবাসীৰ কেইবাটাও সমস্যা সংবাদ মাধ্যমত। লগতে কয়, এইবাৰ বহমপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়ক হ'ব আৰু সমষ্টিবাসীক আগুৱাই লৈ যাব স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত। আৰু মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে মিয়াকৈ হিন্দু মানুহৰ ভোট ল'বলৈ আপ্ৰাণ চেষ্টা চলাই গৈছে যদিও এইবাৰ অসমৰ জনসাধাৰণে বুজি পাইছে বুলি মন্তব্য আগবঢ়ায় ৰঞ্জিত বৰাই। আমাৰ অসম গণ পৰিষদৰ যিজন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱ, তেখেতৰ দিনত 20 বছৰ নিবনুৱাৰ কৰ্মসংস্থাপন নোপোৱাৰ এখন চুক্তি স্বাক্ষৰিত হৈছিলে। সেই চুক্তিখন প্ৰয়াত তৰুণ গগৈ ছাৰ আহি পেলাই সেই চুক্তিখন নাকচ কৰাৰ ফলত কিছু সংখ্যক লাভান্বিত হ'ল। তথাপিও সেই একেটা সমষ্টিৰে বিধায়ক হৈ আছিলে আমাৰ অসম গণ পৰিষদৰ প্ৰফুল্ল কুমাৰ মহন্তদেৱ। তাৰ মাজত কিছু সংখ্যকে এজিপিৰ কিছু সংখ্যক লাভান্বিত হ'ল, কিন্তু আমাৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকল কোনো ধৰণৰ লাভান্বিত নহ'ল। আৰু এই 10 বছৰো আপোনালোকে দেখিছে যে বৰ্তমান সময়ত বহমপুৰ সমষ্টিৰ মুষ্টিমেয় কেইজনমানৰ বাহিৰে কোনো ধৰণৰ নিয়োগ আঁচনিৰ ক্ষেত্ৰতেই হওক, কিবা ৰাইজৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰতেই হওক বা কৃষিভূমিৰ ক্ষেত্ৰতেই হওক, কোনো ধৰণৰ একো সংস্থাপন নাই। গতিকে মই ভাবোঁ যে এইবাৰ আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বহমপুৰ সমষ্টিৰ পৰা বিধায়ক পাব আৰু এই বিধায়কে বহমপুৰ সমষ্টিৰ প্ৰত্যেকজন শিক্ষিত নিবনুৱা যুৱক যুৱতীক লৈ যে স্বাৱলম্বী পথ কেনেকৈ হাতত আনিব পাৰি, মূল কথা হ'ল যে স্বাৱলম্বিতা, এই স্বাৱলম্বিতা পথটো প্ৰথম আমি হাতত ল'ম। অতি হাস্যকৰ। মই মাজতে দেখিলোঁ আমাৰ মুখ্যমন্ত্ৰীজনাই টুপি পিন্ধি ক'ৰবাত গৈ পেলাই আপোনাৰ এই ৰমজান মাহৰ ইফতাৰ কৰি থকা আৰু সিদিনা মই ইষ্টেমাত দেখিলোঁ আমাৰ স্বয়ং বহমপুৰ সমষ্টিৰে বিধায়কজনাই ইষ্টেমাত গৈ পেলাই বাইক দি থকা। গতিকে মই এই কথাটো বুজি নাপালোঁ যে কেৱল মিয়া ভূতটো এনেকুৱাকৈ আমাৰ মুখ্যমন্ত্ৰীজনাৰ গাত লাগিছে বা দলটোৰ গাত